সেলফি মেইন সেলফি বস্তু এটা দিব সেলফি মেইন 25 গ্ৰাম তেল দিলে সেলফিটোৱে মেইন মানুহবোৰ যে মৰিছে বাচিছে সেইটো মেইন নহয় হা কিয় অকমান খিচৰি খুৱাব উপকাৰীক অজগৰে খাই বাইদেৱে ভালকৈ প্ৰমাণ কৰি দিলে হাজাৰ হাজাৰ টকা গাড়ীত তেল ভৰাই হাজাৰ হাজাৰ টকা বজাৰ কৰি পেলাই যেতিয়া অচিনাকি এজন ব্যক্তিয়ে এনেহেন মহাপ্ৰলয় সময়ত আপোনালোকক সহায় কৰিবলৈ যায় সেইখিনি সময়ত যদি এজন অচিনাকি ব্যক্তিয়ে আপোনালোকৰ ওচৰত এখন চেলফি লয় তাতেনো কি এনে পাহাৰখন খহি পৰিল আপুনি 25 গ্ৰাম তেলৰ কথাটো চালে কিন্তু বান সাহায্য কৰিবলৈ অহা সেই মানুহখিনিৰ কষ্টটো আপুনি এবাৰো ভাবি নাচালে বা বুজিও নাচালে সেই চেলফিখনৰ কাৰণে যিখন চেলফিৰ কথা আপুনি কৈছে সেই চেলফিখনৰ কাৰণে আজি বেলেগ এজন ব্যক্তিয়ে ৰাইজক সহায় কৰা দেখিবলৈ পায় আৰু এজন ব্যক্তিয়ে ৰাইজক সহায় কৰিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিছে আপুনি যিখন চেলফিৰ কথা কৈছে সেইখন চেলফিৰ কাৰণেই এনেকুৱা দুখৰ দিনত যিকোনো কথা কৈ নিদিব এই যে 25 গ্ৰাম তেলটো আপুনি কৈছে সেই 25 গ্ৰাম তেলটো তেওঁলোকে এঘৰক দিয়া নাই প্ৰায় 100 ঘৰ মানুহক তেওঁলোকে 25 গ্ৰামকৈ তেল দি গৈছে ভাবক 100 ঘৰ মানুহক তেল দিবলৈ তেওঁলোকে কিমানখিনি যোগাৰ কৰিব লাগিব নাপায় বাইদেউ এনেকৈ কথা ক'ব নাপায় মানুহ মৰিছে আমিও দেখিছো আমাৰো দুখ লাগিছে আৰু এয়া হৈছে প্ৰকৃতিৰ তাণ্ডৱ ইমান দূৰ দূৰণি মানুহে গাড়ী ভাড়া কৰিছে আপোনালোকক সহায় কৰিবৰ কাৰণে আৰু তাৰপিছত যদি এখন চেলফি লোৱাৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ কথা কয় সঁচাকৈ দুখ লগা বিষয় এটা কথা ভাবি চাইনে এতিয়া যিজন ল'ৰাই নিজৰ মাক দেউতাকৰ ইনকামত খাই আছিল ৰ'দলৈ নোলাইছিল ৰ'দে গা পুৰিব বুলি সেইজন ল'ৰাই আজি হাতত এটা পাত্ৰ লৈ দান পাত্ৰ বিচাৰি ফুৰিছে আপোনালোকক সহায় কৰিবৰ কাৰণে আৰু তাৰ পাছতো আপোনালোকে এনেকুৱা ধৰণৰ কথা কৈছে আজি এজন ল'ৰাই যেতিয়া দান বিচাৰি মানে পইচা বিচাৰি দোকানে দোকানে ঘূৰি ফুৰিছে আজি সেইজন লোকে যেতিয়া ভিডিঅ'টো সামাজিক মাধ্যমত এৰিছে আৰু সেইজনকে দেখি আৰু এজন ল'ৰা আগবাঢ়ি গৈছে আপোনালোকক সহায় কৰিবৰ কাৰণে এয়া হৈছে সামাজিক মাধ্যমৰ পাৱাৰ এয়া হৈছে ফেচবুকৰ পাৱাৰ আৰু এয়া হৈছে ইনষ্টাগ্ৰামৰ পাৱাৰ বাইদেউ সেইবোৰ কথা আপোনালোকে এবাৰ ভাবি চাব বাটত হোৱা দুৰ্ঘটনাটো আমি কিন্তু ছচিয়েল মিডিয়াৰ যোগেদিহে গম পাওঁ বাটত হোৱা দুৰ্ঘটনাটো প্ৰথমতে আত্মীয় কুটুমে কিন্তু সেই ছচিয়েল মিডিয়াৰ যোগেহে গম পায় যে আত্মীয় লোক এজনৰ আজি কিবা কাৰণত দুৰ্ঘটনাত পতিত হৈছে বা কোনোবা এজন লোকত যদি ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকক সহায়ৰ কাৰণে যেতিয়া স্কেনাৰখন দি পেলাই ছচিয়েল মিডিয়াৰ যোগে সহায় বিচাৰি যায় তেতিয়া কিন্তু সেই ছচিয়েল মিডিয়াই সহায় কৰে এজনে ইজনক সহায় কৰিবৰ কাৰণে সেই ছচিয়েল মিডিয়াৰ যোগেদি স্কেনাৰখন যেতিয়া আপলোড কৰে সেই ছচিয়েল মিডিয়াতে কিন্তু মানুহে যিমান পাৰে 2 পইচা সহায় কৰে কিহৰ কাৰণে এই ছচিয়েল মিডিয়াত ভিডিঅ' বা ফটো আপলোড কৰাৰ কাৰণে সেইবোৰ কথা আপোনালোকে এবাৰ ভাবি নাচায় কিয় এনেহেন দুখৰ সময়ত এনেহেন দুৰ্যোগৰ সময়ত এনেহেন মহাপ্ৰলয়ৰ সময়ত কিন্তু যেন আপোনালোকে আজি সেই আপুনি কোৱা চেলফি আৰু সেই সামাজিক মাধ্যমত দিয়া ভিডিঅ' কেইটাৰ কাৰণে কাৰণ আজি অন্তৰে কান্দিছে মানুহৰ সেই ভিডিঅ'বোৰ দেখি আজি ইজনে দিয়া ভিডিঅ'টো আন এজনে পাইছে সেইজনে আকৌ সেই লোকজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে এনেকৈ ইজনে সিজন আগবাঢ়ি আহিছে আজি আপোনালোকৰ কাষত থিয় দিবৰ কাৰণে আৰু আপোনালোকে সেই খিচিৰি আপোনালোকে 25 গ্ৰাম তেলক লৈ আপুনি যিটো মন্তব্য কৰিলে সঁচাকৈ দুখ লাগিছে আপুনি 25 গ্ৰাম তেল আৰু সেই খিচিৰি কণলৈকে নাচাব আজি আপোনাক যেনেকৈ সহায় কৰিবলৈ ওলাই গৈছে সেই মানুহখিনিৰ কষ্টখিনিও এবাৰ ভাবি চাব দিন ৰাত একাকাৰ কৰিছে বোকা পানী গছকি ঘূৰি ফুৰিছে আজি আপোনালোক বানত ভুগি থকা লোকসকলে বোকা পানী গছকি থকা নাই সহায় কৰিবলৈ যোৱা লোকসকলেও কিন্তু বোকা পানী গছকি আপোনালোকক সুখেৰে ৰাখিবৰ কাৰণে আজি আগবাঢ়ি গৈছে আৰু সেই সকল লোকে যদি আপোনালোকৰ ওচৰত কিবা এখন চেলফি বা কিবা এটা ভিডিঅ' বনাই পেলাই ছচিয়েল মিডিয়াত আপলোড কৰিলে সেইটো কোনো ধৰণৰ বেয়া কথা নহয় বাইদেউ এনেকুৱা ধৰণৰ মন্তব্য নকৰিব ভাবি চাওক আজি আপোনালোকৰ কাৰণে মানুহে কেনেকৈ কাষত থিয় দিছে সেইবোৰ কথা ভাবক চেলফিখনৰ লগত লৈ লাগি নাথাকক আজি চেলফিখনেহে আপোনালোকক বহুত বেছি উপকাৰ কৰিব সেইটোকে আপোনালোকে ভাবি ল'ব সেইবাবে